গুড মৰ্ণিং ষ্টুডেণ্টছ। আমি ইতিমধ্যে তোমালোকৰ ৰাজনীতি আৰু অৰ্থনীতিৰ মৌলিক বিষয়সমূহ এই লেশ্যনটো আলোচনা কৰি আছিলোঁ। আমি এই লেশ্যনটোত কি আলোচনা কৰিলোঁ? প্ৰথমতে পঢ়িলোঁ আমি অৰ্থবিজ্ঞান আমি কিয় জানিব লাগে। প্ৰথমতে আমি কাক বোলে পঢ়িলোঁ, তাৰপাছতে আমি কিয় জানিব লাগে পঢ়িলোঁ, আৰু অৰ্থবিজ্ঞানৰ সম্পৰ্কে দিয়া বিভিন্নজন অৰ্থনীতিবিদে যি মতামত আগবঢ়াইছিলে সেই মতামতসমূহ আমি ডিছকাছ কৰিলোঁ আৰু তাক আমি সমালোচনাও কৰিলোঁ। তাৰ পাছতে আমি পঢ়িলোঁ অৰ্থবিজ্ঞানে কি দিশবোৰ বা পৰিসৰসমূহ সামৰি লয়, সেইখিনি আমি লাষ্ট ক্লাছত আলোচনা কৰিলোঁ। আৰু আজি আমি পঢ়িবলগীয়া বিষয়টো হৈছে অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা। অৰ্থবিজ্ঞানৰ কিছুমান মৌলিক ধাৰণা আছে, সেই ধাৰণাবোৰৰ বিষয়ে আজি আমি আলোচনা কৰিম। মৌলিক মানে হৈছে প্ৰধান মুখ্য ধাৰণা। অৰ্থনীতি বা অৰ্থবিজ্ঞানৰ কিছুমান ধাৰণা সচৰাচৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অৰ্থতকৈ কিছু পৃথক। এনে কিছুমান ধাৰণা সম্পৰ্কে তলত আলোচনা কৰা হ'ল। আমি অৰ্থবিজ্ঞান মানে অকল টকা পইচা নহয় অকল টকা পইচাৰ লেনদেন বা আলোচনাই নহয়, তাৰ উপৰিও এনে কিছুমান ধাৰণা আছে যিসমূহৰ বিষয়ে আমি জানিব লাগিব। ঠিক আছে, প্ৰথমতে চোৱা কি আছে। প্ৰথম পইণ্টটো দিছে বস্তু বা সামগ্ৰী। কি কৈছে যে মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী আৰু সেৱা কাৰ্য অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয়। মানুহৰ অভাৱ পূৰণ কৰি বস্তু, যিকোনো বস্তুৱে আমাৰ কি কৰে? অভাৱ পূৰণ কৰে, হয়নে নহয়? আমি টুথপেষ্টটো ব্যৱহাৰ কৰিলোঁ কি কৰিবৰ কাৰণে? দাঁত মাজিবৰ কাৰণে, হয়নে নহয়? ব্ৰাছডাল ব্যৱহাৰ কৰিলোঁ দাঁত ঘঁহিবৰ কাৰণে, সেইকেইটা এটা বস্তু, হয়নে নহয়? ফেনখন ব্যৱহাৰ কৰিলোঁ আমি গৰমত, হয়নে নহয়? গতিকে এইবোৰ এটা বস্তু, সকলোবোৰ বস্তু যিবিলাকে আমাক কি কৰে, যিবোৰ সামগ্ৰীয়ে আমাৰ কি অভাৱ পূৰণ কৰি আমাক সন্তুষ্টি প্ৰদান কৰে, তাক আমি কি বুলি কওঁ? বস্তু বুলি কওঁ বস্তুবোৰৰ ভৌতিক যেনে চকী মেজ ঘৰ দুৱাৰ যন্ত্ৰপাতি খাদ্য বস্তু আদি, আৰু অভৌতিক যেনে শিক্ষক চিকিৎসক ৰাজনীতিবিদ আৰক্ষী অধিবক্তা আদিৰ সেৱা, এই দুই ভাগত বিভক্ত কৰিব পাৰি। বস্তুক আকৌ দুটা ভাগত বিভক্ত কৰিব পাৰি। কিয় কৈছে যে মানে প্ৰথমতে ক'লে যে আমাৰ মানুহৰ সকলো অভাৱ পূৰণ কৰিব পৰা সামগ্ৰী আৰু সেৱা কাৰ্য, এইটো সামগ্ৰীৰ লগতে সেৱা কাৰ্যটোও লিখি দিছে ইয়াত সামগ্ৰী আৰু সেৱা কাৰ্যকে অৰ্থবিজ্ঞানত বস্তু বুলি কয়। ইয়াত মানে সেৱা কাৰ্যত কোনবোৰ পৰিব? সামগ্ৰী বস্তু বুলি ক'লে বা সামগ্ৰী বুলি ক'লে আমি এইবোৰ দেখোঁ দেখা খনি কথাই কৈছে, যাক আমি চকুৰে দেখোঁ সেইবিলাকক কি বুলি কয়? ভৌতিক বুলি কয়। যেনে চকী মেজ ডেস্ক বেঞ্চ, হয়নে নহয়? বিচনা আলমিৰা, হয়নে নহয়? এইবিলাক কি আমি চকুৰে দেখোঁ, বিভিন্ন যন্ত্ৰপাতি এইবিলাক আমি চকুৰে দেখোঁ, সেইটো কাৰণে সেইবোৰ হৈছে ভৌতিক। আৰু কিছুমান সেৱা কাৰ্য হৈছে আমি যাক চকুৰে নেদেখোঁ, সেই সেৱা কাৰ্যবোৰ কি? শিক্ষকে আমাক কি কৰে? যে শিক্ষা দিয়ে, তেওঁলোকে কি কৰে? সেৱা আগবঢ়াইছে জ্ঞান দি পেলাই। দ্বিতীয়তে আহিছে চিকিৎসকে কি কৰে? চিকিৎসকজনে কি কৰে? যে চিকিৎসা কৰে, হয় নে নহয়? তেওঁ কি কৰিছে? সেৱা কৰিছে সমাজৰ। ৰাজনীতিবিদজনে কি কৰে? যে দেশৰ ৰাজনৈতিক অৱস্থাটো পৰিচালনা কৰে, দেশখন শাসন কৰে, ঠিক আছে? গতিকে তেওঁ সেৱা কৰিছে। আৰক্ষীয়ে সেৱা কৰিছে। প্ৰতিটো কাম আমাৰ যিখিনি অধিবক্তা উকিলৰ কথা কৈছে, যে উকিলে কি কৰিছে? যে অধিবক্তাই যে আমাক ন্যায় প্ৰদান কৰিছে, গতিকে তেওঁলোকে কি কৰিছে? জনসাধাৰণৰ সেৱা কৰিছে। এই সকলোখিনিকে কি বুলি কৈছে? অভৌতিক বস্তু বুলি কৈছে। এইখিনি হৈছে অভৌতিক, ঠিক আছে? আৰু যিখিনি আমি চকুৰে দেখোঁ সেইখিনি হৈছে ভৌতিক। আৰু বস্তুক এই দুটা ভাগত ভাগ কৰিছে, ভৌতিক আৰু অভৌতিক। বস্তুবোৰক পুনৰ মুক্ত বস্তু আৰু আৰ্থিক বস্তু এই দুটা শ্ৰেণীত ভাগ কৰা হয়। মুক্ত বস্তুৰ হৈছে প্ৰকৃতিৰ মুক্ত দান, যেনে সূৰ্যৰ তাপ বতাহ বৰষুণ পানী ইত্যাদি। আৰ্থিক বস্তুবোৰ যোগান চাহিদাতকৈ সীমিত, সেয়েহে এনে বস্তুৰ দাম বা প্ৰাইচ থাকে। উদাহৰণস্বৰূপে বিজুলীৰ পোহৰ, খাদ্য বস্ত্ৰ আদি হৈছে আৰ্থিক বস্তু। বুজি পাইছানে? বস্তুসমূহক আকৌ দুটা ভাগত ভাগ কৰিছে। এটা হৈছে মুক্ত বস্তু, হয়নে নহয়? আৰু আনটোৰ কি আছে বাৰু? আনটো আমি মুক্ত নহয়, যাক মানে আমি প্ৰাইচ দিব লাগিব, মূল্য দিব লাগিব আন বস্তুবিলাকক। এতিয়া মুক্ত বস্তু, সূৰ্যৰ তাপ
পানী বৰষুণ এইবোৰ জানো আমি ল'বলৈ পানীটো এতিয়া যদি তুমি চৰকাৰীভাৱে পানীটো লোৱা তেতিয়াহ'লে পাব্লিক হেল্থৰ যেতিয়া পানী লওঁ তেতিয়া সেইটোতো আমি পইচা দিব লাগে কিন্তু সূৰ্যৰ পোহৰত জানো আমি পইচা দিব লাগে সূৰ্যক জানো আমি পইচা দিওঁ যে তুমি পোহৰ দিছা সেইকাৰণে আমাৰ পৰা পইচা লোৱা বৰষুণ দিলে জানো আমি পইচা দিব লাগে নালাগে ন এইখিনি বস্তু হৈছে গছ গছনি এইবোৰ হৈছে কি বাৰু এইবোৰ হৈছে মুক্ত ঠিক আছে আৰু যিখিনি আমি পইচা দি ল'ব লাগে সেইখিনি সেই বস্তুখিনি হৈছে কি বুলি কৈছে আমি মূল্য দি ল'বলগীয়া বস্তু ঠিক আছে উদাহৰণস্বৰূপে বিজুলীৰ পোহৰ বস্ত্ৰ হয়নে নহয় খাদ্য বস্তু এইবোৰ বিজুলীৰ পোহৰ আমি কিনি পেলাই ল'ব লাগে হয়নে নহয় এতিয়া বস্তুক পুনৰ ভোগা বস্তু আৰু উৎপাদক বা মূলধনজাতীয় বস্তু এই দুটা ভাগত ভাগ কৰিব পাৰি কি ভাগত আকৌ ভাগ কৰিছে বস্তুক দেই এতিয়ালৈকে 3 নম্বৰ ভাগটো পাইছেহি 3 নম্বৰ ভাগটোত কি কৈছে যে ভোগা বস্তু আৰু উৎপাদক বস্তু বা মূলধনজাতীয় বস্তু এই দুটা ভাগত ভাগ কৰিব পাৰি ভোগা বস্তুবোৰে প্ৰত্যক্ষভাৱে আমাৰ অভাৱ পূৰণ কৰে কিন্তু মূলধনজাতীয় বা উৎপাদক বস্তুবোৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় ভোগা বস্তু প্ৰস্তুত সামগ্ৰী আৰু মূলধনজাতীয় বস্তুক অন্তৰ্বৰ্তী সামগ্ৰী বুলি কোৱা হয় এটা যিবিলাক ভোগ্য বস্তুক কি বুলি কয় ভোগ্য বস্তুসমূহক প্ৰস্তুত সামগ্ৰী বুলি কয় মানে আমি ডাইৰেক্ট সেইখিনি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া পানীটো কথা ভাবছোৱা পানী আমি ডাইৰেক্ট ব্যৱহাৰ কৰিব পাৰোঁ হয়নে নহয় কিন্তু যিখিনি এতিয়া যদি আমি ধানৰ কথাটো চাওঁ চাউলৰ কথাটো চাওঁ চাউল জানো আমি ডাইৰেক্ট ব্যৱহাৰ কৰিব পাৰোঁ ন তাক উৎপাদন কৰিব লাগিব ক'ৰ পৰা ধান প্ৰথমতে ৰুব লাগিব হয় তাৰপাছতে ধান হ'ব ধান কাটি আমি কিমান কাম থাকে তাৰ পাছতহে আমি চাউলটো পাওঁ ধানটোতো আমি ডাইৰেক্ট খাই দিব নোৱাৰোঁ বা ধানৰ গুটিটোতো আমি খাই দিব নোৱাৰোঁ হয় নহয় সেইটোকে কৈছে যে ভোগ্য বস্তু সেইটো হৈছে ডাইৰেক্ট পাবা আৰু হৈছে এটা ইটো হৈছে যে মূলধনজাতীয় বস্তুটোক অন্তৰ্বৰ্তী সামগ্ৰী বুলি কোৱা হয় ঠিক আছে দেন ছেকেণ্ডটো চোৱা যে উপযোগিতা হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা যেনেকৈ এসাঁজ ভাত বা কেইখনমান ৰুটিয়ে ক্ষুধাটোৰ এজনৰ ভোক দূৰ কৰিব পাৰে তেনেকৈ এজন চিকিৎসকৰ সেৱাৰ পৰা ৰোগীক আৰোগ্য লাভ কৰে বস্তু বা সেৱাৰ এনে অভাৱ দূৰ কৰিব পৰা ক্ষমতাই হৈছে উপযোগিতা মানে কি আমি এই উপযোগিতা শব্দটোৰ পৰা আমি গম পাইছোঁ যে উপযোগী কোনোবা এটা কামৰ বাবে সি উপযুক্ত হৈছে নে নাই ঠিক আছে সেইটো হৈছে এটা মানুহৰ দক্ষতা ঠিক আছে বস্তুৰ মানে সেইটো অভাৱ পূৰণ কৰিব পৰা ক্ষমতা হয় দেই তাৰপিছতে চোৱা সম্পদ সকলো বস্তু সম্পদ নহয় সম্পদ হ'বৰ কাৰণে বস্তুৰ উপযোগিতা থাকিব লাগিব অপ্ৰচুৰতা বা দুৰ্লভতা থাকিব লাগিব হস্তান্তৰযোগ্যতা হ'ব লাগিব আৰু বাহ্যিকতা হ'ব লাগিব এই চাৰিটা বৈশিষ্ট্য বা গুণ থাকিব লাগিব সম্পদ হ'বলৈ হ'লে সম্পদ আকৌ এনেই নহয় দেই আমি সকলোকে সম্পদ বুলি ক'ব নোৱাৰোঁ সকলো বস্তুকে আমি সম্পদ ক'ব নোৱাৰোঁ সম্পদ হ'বলৈ গ'লে এইটো ইম্পৰ্টেণ্ট পইণ্ট তোমালোকে আণ্ডাৰলাইন কৰিবা যে সম্পদ হ'বলৈ হ'লে তাৰ চাৰিটা গুণ লাগিব মুখ্য আৰু সেই চাৰিটা কি উপযোগিতা লাগিব অপ্ৰচুৰতা বা দুৰ্লভতা থাকিব লাগিব তাৰপিছতে হস্তান্তৰযোগ্যতা হ'ব লাগিব আৰু বাহ্যিকতা হ'ব লাগিব ঠিক আছে সূৰ্যৰ ৰশ্মি যোগান প্ৰচুৰ শচীন তেণ্ডুলকাৰৰ ক্ৰীড়া প্ৰতিভা বা মহাত্মা গান্ধীৰ স্বদেশ প্ৰেম অহস্তান্তৰযোগ্য বা বাহ্যিকতাবিহীন সেইবাবে অৰ্থনীতিত এইবোৰক সম্পদ বুলি ধৰা নহয় ঠিক আছে এতিয়া এটা কথা মন কৰিলানে যে সূৰ্যৰ ৰশ্মিৰ যোগান প্ৰচুৰ এটা কৈছে যে সম্পদ হ'বলৈ হ'লে তাৰ উপযোগিতাৰ লগত থাকিব লাগিব আৰু ছেকেণ্ড পইণ্টটো দিছিলে অপ্ৰচুৰতা বা দুৰ্লভতা থাকিব লাগিব মানে অপ্ৰচুৰ তাত মানে দুৰ্লভ হ'ব লাগিব বস্তুটো মানে প্ৰচুৰ নহয় বেছি পৰিমাণে নাথাকিব কম হ'ব লাগিব মানে ঠিক আছে তাৰপিছতে কৈছে হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা থাকিব লাগিব ঠিক আছে এইখিনি সূৰ্যৰ ৰশ্মি যোগানটোতো প্ৰচুৰ হয় ন তাক জানো আমি কমকৈ যে আজি অকণমান কমকৈ লওঁ তেনেকুৱাতো বা সূৰ্য ৰশ্মি শেষ হৈ থাকিলে এনেকুৱাতো নহয় ন প্ৰচুৰ হয় গতিকে শচীন তেণ্ডুলকাৰ ক্ৰীড়া প্ৰতিভা সেইটোতো প্ৰচুৰ হয় বা মহাত্মা গান্ধীৰ স্বদেশ প্ৰেম অহস্তান্তৰযোগ্য বা বাহ্যিকতাবিহীন তাক আমি কোনেও ইজনে সিজনৰ পৰা হস্তান্তৰ কৰিব নোৱাৰোঁ আৰু কি কৈছে যোগ্যতাবিহীন দেই কি কৈছে বাহ্যিকতাবিহীন দেই গতিকে এইখিনিক অৰ্থনীতি বিজ্ঞানত এইকেইটা বস্তুক আমি কি বুলি ক'ব নোৱাৰোঁ সম্পদ বুলি ক'ব নোৱাৰোঁ খাদ্যদ্ৰব্য বস্ত্ৰ চকীমেজ কয়লা খাৰুৱা তেল আদি হৈছে সম্পদ কাৰণ এই সকলোবোৰতে সম্পদৰ সকলো গুণ দেখা যায় অৰ্থবিজ্ঞানৰ মতে বস্তু এটা সম্পদ হ'বলৈ সি ব্যৱহাৰযোগ্য হ'ব লাগিব মূল্যৱান মানে দুৰ্লভ হ'ব লাগিব এজনে আনজনক দিব পৰা আৰু ভৌতিক অস্তিত্ব মানে বাহ্যিকতা থকা হ'ব লাগিব মানে ভৌতিক অস্তিত্বতা থাকিব লাগিব মানে আমি তাক দেখা পোৱা হ'ব লাগিব ঠিক আছে দেখা নাপালে মানে সি নহয় ঠিক আছে
দেন চোৱা যে 4 নম্বৰতে আছিলে অভাৱ। অভাৱটো কি কৈছে যে কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাটোকে অভাৱ বোলে। ঠিক আছে, কোনো বস্তু এটাৰ পৰা আমি তেতিয়া উপযোগিতা লাভ কৰিম যেতিয়া আমি প্ৰথমতে বস্তুটোৰ অভাৱ অনুভৱ কৰিম, হয়নে নহয়? আমি যদি কেতিয়াও অভাৱ অনুভৱ নকৰোঁৱে তেতিয়াহ'লে জানো বস্তুটোৰ উপযোগিতাটো আমি অনুভৱ আমিতো প্ৰয়োজনেই নহ'ব তাক ন বস্তুটোক। আমি বস্তুটোৰ উপযোগিতাটো কেতিয়া বুজিম? যেতিয়া আমাৰ বস্তুটোৰ অভাৱ হ'ব, আমি তেতিয়া বস্তুটো আমাক লাগে বুলি ভাবিম, তেতিয়া আমি বস্তুটো ইউজ কৰিম, ইউজ কৰি গম পালোঁ ইয়াৰ উপযোগিতা আছে। ঠিক আছে, সেইটোকে কি বুলি কৈছে? অভাৱ বুলি কৈছে। আন কথাত কোনো এটা বস্তুৰ ব্যৱহাৰ অত্যাৱশ্যকীয় হৈ পৰা অৱস্থাই হৈছে অভাৱ। উদাহৰণস্বৰূপে দৈনন্দিন ব্যস্ততাৰ মাজত অৱসাদ দূৰ কৰাৰ বাবে যদি গান শুনাৰ আকাংক্ষা সৃষ্টি হয় তাকে অভাৱ বুলি কোৱা হয়। জীয়াই থাকিবলৈ ভাত কাপোৰ ঘৰ ইত্যাদিবোৰ অত্যাৱশ্যকীয়, কিন্তু এইবোৰ নথকালৈকে ই অভাৱ হিচাপে বিবেচিত হ'ব। ঠিক আছে, এইবোৰ নথকালৈকে ই অভাৱ হিচাপে বিবেচিত হৈ থাকিব। ঠিক আছে, অভাৱটোতো সকলোৱে বুজি পোৱা, অভাৱ কাক কয়, হয়নে নহয়? তাৰ পাছতে চোৱা কল্যাণ। কল্যাণৰ কথা কি কৈছে যে কল্যাণ 2 প্ৰকাৰৰ। কি কি? অৰ্থনৈতিক কল্যাণ আৰু অনা অৰ্থনৈতিক কল্যাণ। 2 টাইপছ অফ কল্যাণ থাকে। এটা হৈছে ইকনমিক ৱেলফেয়াৰ এণ্ড আনটো হৈছে নন ইকনমিক ৱেলফেয়াৰ। অৰ্থনৈতিক কল্যাণ মুদ্ৰাৰ মাধ্যমত সাধন কৰিব পাৰি। অনা অৰ্থনৈতিক কল্যাণ হৈছে নৈতিক আৰু সামাজিক কল্যাণ, যিবোৰ মুদ্ৰাৰে জুখিব নোৱাৰি। পিতৃ মাতৃয়ে সন্তানৰ বাবে কৰা কল্যাণ এক অনা অৰ্থনৈতিক কল্যাণৰ উদাহৰণ। অৰ্থনীতিৰ কেৱল অৰ্থনৈতিক কল্যাণহে বিশেষকৈ আলোচনা কৰা হয়। অৰ্থনৈতিক কল্যাণটোহে আলোচনা কৰিব। ঠিক আছে, এতিয়া কৈছে যে কল্যাণৰ কথা অৰ্থনীতিত আলোচনা কৰে দেই, কিন্তু তাত 2টা প্ৰকাৰৰ কল্যাণ থাকে। এটা অৰ্থনৈতিক, আনটো হৈছে অনা অৰ্থনৈতিক। অৰ্থনৈতিক কল্যাণটো কি হৈছে? ধৰি লোৱা যে আমি তাত অৰ্থৰ কথা মানে আলোচনা কৰিম, যে আমাৰ এনেকুৱা ধৰণৰ কথা আলোচনা কৰিম যে আমাৰ এবাৰ এইটো বৰ্ষৰ ভাৰতৰ বাজেটখন কি আছিলে, আৰু বাজেটত কি কি আছিলে, কি উন্নয়নমূলক কি কি কাম হাতত লৈছে, আৰু সেই কামৰ কাৰণে কিমান পুঁজি মানে কোনটো শিতানত কিমান পুঁজি আবণ্টন কৰিছে, এইবিলাক বস্তু আমি অৰ্থনৈতিক কাৰণে টকা পইচাৰ কথা পাতি আছোঁ, হয়নে নহয়? অৰ্থনৈতিক কল্যাণ। ঠিক আছে, আৰু অনা অৰ্থনৈতিক কল্যাণটো কি হ'ব? যে এতিয়া যাক আমি চকুৰে নেদেখোঁ, যাক আমি অনুভৱ কৰিব পাৰোঁ, কল্যাণ হৈছে বুলি আমি অনুভৱ কৰিছোঁ, যাক আমি চকুৰে নেদেখোঁ। ঠিক আছে, এতিয়া কি হয় যে মাক দেউতাকে যেতিয়া নিজৰ ল'ৰা ছোৱালীক কল্যাণৰ কাৰণে চিন্তা কৰে, তেওঁলোকক পঢ়ুৱাই শুনাই ডাঙৰ মানুহ কৰে, তেতিয়া সেইটো কি হ'ব? অনা অৰ্থনৈতিক কল্যাণৰ ভিতৰত পৰিব। ঠিক আছে, সেইখিনি আমি কি কৰিম? টকা পইচাৰে আমি কিনিব নোৱাৰোঁ। ঠিক আছে, কিন্তু অৰ্থনীতি বিজ্ঞানত অৰ্থনৈতিক কল্যাণৰ কথাহে বিশেষকৈ আলোচনা কৰা হয়। ঠিক আছে, তো বুজিলা নহয়? এতিয়া ইয়াৰ পাছত চোৱা দৰ মানে হৈছে প্ৰাইচ, মানে দাম কোনো এটা বস্তু দেই। কোনো বস্তুৰ মুদ্ৰা মূল্যই হৈছে বস্তুটোৰ দৰ বা দাম, অৰ্থাৎ বস্তুৰ বিনিময় মূল্যই হৈছে দাম। যেনে এখন কিতাপৰ মূল্য ৭৫ টকা, এটা লেপটপ কম্পিউটাৰ সৰ্বোচ্চ খুচুৰা মূল্য ৩২,৭৫০ টকা ইত্যাদি। মানে দৰ মানে দাম, মানে আমি সকলোৱে দোকানত তোমালোকে বেচা কিনা কৰা নাই যে তোমালোকে কিবা বস্তু কিনি পাইছা নাই? সকলোৱে আমি বস্তু কিবা কিবি কিনি পাইছোঁ, হয় নাই দোকানৰ পৰা? তেতিয়া আমি প্ৰতিটো বস্তুৰে এটা কি থাকে? মূল্য থাকে, হয়নে নহয়? পেন এটা কিনিবলৈ গ'লোঁ 10 টকা ল'লে বা 20 টকা ল'লে, বহী এখন কিনিবলৈ গ'লোঁ 50 টকা ল'লে, সেইটো হৈছে সেই বস্তুটোৰ মূল্য। ঠিক আছে, সেইটোতো বুজি পাইছা? তাৰপাছতে চোৱা চাহিদাৰ কথা কি কৈছে? যে এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়া বা আকাংক্ষাৰ চাহিদা বুলি কোৱা হয়, যদিহে উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা ভোক্তাজনৰ থাকে। ঠিক আছে, চাহিদা এতিয়া কাক ক'লে? যে এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ যিটো হেঁপাহ থাকে মনত, মই কিবা এটা বস্তু কিনিব বিচাৰিছোঁ। ঠিক আছে, মই যেনিবা আজি কেমেৰা এটা কিনিব বিচাৰিছোঁ, সেই কেমেৰাটো কিনাৰ মানে মোৰ যিটো হাবিয়া বা আকাংক্ষা, সেইটোকে চাহিদা বুলি কোৱা হয়, যদিহে মই বস্তুটো ক্ৰয় কৰিব পাৰোঁ। ঠিক আছে, কেমেৰাটো মই যেনিবা ক্ৰয় কৰিবলৈ মোৰ বহুত মন গৈছে, কিন্তু কেমেৰাটোৰ দাম কিমান? ৩৫,০০০ টকা। ধৰি লৈছোঁ কেমেৰাটোৰ দাম ৩৫,০০০ টকা। মোৰ হাতত ৩৫,০০০ টকা আছে, মই কেমেৰাটো কিনিবলৈ ইচ্ছা কৰি আছোঁ, বহুত আকাংক্ষা আছে মোৰ কেমেৰাটো কিনা, আৰু মই কিনিছোঁ, সেইটো মোৰ হ'ব চাহিদা। ঠিক আছে, এজন ভিক্ষাৰী লোকে যদি এখন মটৰ গাড়ী কিনাৰ ইচ্ছা কৰে, তেন্তে সেই ইচ্ছাক চাহিদা বুলি ক'ব নোৱাৰি। এটা কথা মনত ৰাখিবা, যদি মোৰ হাতত পইচা নাই, ঠিক আছে, মোৰ হাতত পইচা নাই,
মোৰ হাতত এটকাও নাই, কিন্তু মই 35,000 টকীয়া কেমেৰাটো কিনিবলৈ মন কৰি আছোঁ, সেইটো মোৰ চাহিদা নহ'ব। ঠিক আছে, যদিহে মই পইচাটো দিব পাৰোঁ, কিনিব পাৰোঁ, তেতিয়াহ'লে সেইটো মোৰ চাহিদা হ'ব। ঠিক আছে, কাৰণ ভিক্ষাৰীজনৰ মটৰ গাড়ী কিনাৰ আৰ্থিক ক্ষমতা নাই। চাহিদা অনুপাতে বহুতো বস্তুৰ যোগান কম হ'ব পাৰে, যেনে গাখীৰ, আলু, মিঠাতেল, দাইল, চাউল ইত্যাদি। গুৱাহাটী মহানগৰীৰ চাহিদা অনুপাতে গাখীৰৰ যোগান কি হৈছে? কম বুলি কৈছে। ঠিক আছে, মানুহৰ প্ৰয়োজন বেছি হৈছে, ধৰি লোৱা কিনিব বিচাৰি আছে মানুহে, কিন্তু বস্তুটো কম আহিছে, মানে চাহিদাতকৈ মানে যোগানটো কম হৈছে। চাহিদাটো বেছি হ'লে যোগানটো কি কৰিব? আমি বঢ়াব লাগিব, হয়নে নহয়? এটা মাৰ্কেটত কোনো এটা বস্তু চাহিদা বাঢ়িছে, মানে মানুহে বহুত কিনিছে, মানে এইটো কিনিব ইচ্ছা কৰিছে বস্তুটো, যোগানটো, সেইকাৰণে আমি তাক বঢ়াব লাগিব। তাৰপিছতে কৈছে যোগান। চোৱা, চাহিদা, তাৰপিছত আহিলে যোগান, ইংলিছত কয় ছাপ্লাই। উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয়, সেই অংশটোক যোগান বুলি কোৱা হয়। যিটো অংশ বজাৰত উলিয়াই দিয়া হয়, ঠিক আছে, সেইটোক কি বুলি কোৱা হয়? যোগান বুলি কৈছে। যোগান আছে মানে যে আমি যে কওঁ মোৰ ওচৰত এইটো বস্তুৰ যোগান আছে, মানে এইটো বস্তু মোৰ ওচৰত এইখিনি কি আছে, এইখিনি মোৰ ওচৰত আছে মানে বস্তুখিনি। ঠিক আছে, উৎপাদনৰ পাছত বস্তুখিনি যিখিনি বজাৰলৈ উলিয়াই দিয়া হয়, সেই গোটেই পৰিমাণটোক আমি যোগান বুলি কওঁ। ইমানখিনি যোগান আছে, ইয়াৰ পৰা মানুহে চাহিদা অনুসৰি বস্তুখিনি ল'ব পাৰে, কাক কিমান লাগে। ঠিক আছে, আমাৰ দেশত সামগ্ৰী যোগানৰ বাবে যোগান বিভাগ আছে। ইয়াৰ বিভাগীয় মন্ত্ৰীও আছে। ভাৰতীয় খাদ্য নিগম হৈছে এটা দেশখনত খাদ্য মজুত কৰা আৰু যোগান ধৰা এটা সংস্থা। দেই, এইটো আহিব পাৰে, এইটো আণ্ডাৰলাইন কৰিবা যে আমাৰ ভাৰতবৰ্ষত খাদ্য মজুত কৰা আৰু যোগান ধৰা সংস্থাটোৰ নাম কি? সেইটো তোমালোকে লিখিব লাগিব যে ভাৰতীয় খাদ্য নিগম, ইংলিছত হ'ব ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। আমি চমুকেইটাক কি বুলি কওঁ? FCI বুলি কওঁ। ঠিক আছে, য'ত খাদ্য কিমান যোগান আছে, এতিয়া মানে ধৰি লোৱা ধান উৎপাদন হ'ল আমাৰ অসমত, ঠিক আছে, কিমান উৎপাদন হ'ল, এই বছৰ আমাৰ কিমান উৎপাদন হ'ল, উৎপাদনৰ পাছত যোগান কিমান আছে, আমি কিমান মানুহক খুৱাব পাৰিম, দিব পাৰিম, ঠিক আছে, চাহিদাখিনি পূৰাব পাৰিম নে নোৱাৰিম মানুহৰ নিডছখিনি। ঠিক আছে, বুজি পাইছা? তাৰপিছতে চোৱা 9 নম্বৰটো বজাৰ। এইটো বহুত ইম্পৰ্টেণ্ট। বজাৰটোৰ কথা কৈছে। সাধাৰণ অৰ্থত বজাৰ বুলি ক'লে এখন ঠাইক বুজায় য'ত বস্তুৰ ক্ৰয় বিক্ৰয় কৰা হয়, কিন্তু অৰ্থবিজ্ঞানত বজাৰে কেৱল কোনো এখন নিৰ্দিষ্ট ঠাইকে নুবুজায়। অৰ্থবিজ্ঞানৰ বজাৰ বুলি ক'লে এনে এটা ব্যৱস্থাক বুজায় য'ত এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত কোনো এটা বস্তু গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে বেচা কিনা হয়। উদাহৰণস্বৰূপে গুৱাহাটীৰ ফাঁচী বজাৰ, পাণ বজাৰ, শ্বপিং মল আদি কিছুমান সচৰাচৰ বজাৰ, কিন্তু ষ্টক বজাৰ, অনলাইন বজাৰ আদিও কিছুমান বজাৰৰ উদাহৰণ। ঠিক আছে, এতিয়া বজাৰ বুলি ক'লে আমি সকলোৱে বুজি পাওঁ, হয়নে নহয়? বজাৰ মানে কি? যে আমি য'ত আমাৰ প্ৰয়োজনীয় বস্তুটো ক্ৰয় কৰি কিনি আনিব পাৰোঁ। ঠিক আছে, এতিয়া বজাৰৰ প্লেটফৰ্ম বহুত বেলেগ হ'ল। আগতে ৰাস্তাৰ পৰা তোমাৰ কি বুলি কয়, বা ৰাস্তাটো হয় বজাৰ, আমি ৰাস্তাটো বহা দেখোঁ, হয়নে নহয়? তাৰ পাছতে ডাঙৰ ডাঙৰ শ্বপিং মলবিলাক দেখোঁ, দোকানবিলাক দেখোঁ, হয়নে নহয়? তাৰ পৰা গৈ পেলাই এতিয়া ক'ত পাইছেগৈ? আমাৰ ডিজিটেলাইজ হৈছে আমাৰ বজাৰ ব্যৱস্থাটো, মাৰ্কেট ব্যৱস্থাটো আমাৰ ডিজিটেলাইজ হৈছে, আমাৰ মোবাইলত সোমাইছেগৈ। ফ্লিপকাৰ্ট, মিণ্ট্ৰা, এমেজন, এইবিলাক আমি বজাৰ পাইছোঁ নাই? আমি কিবা এটা আমাৰ চাবলৈ মন গ'ল, কাপোৰ চাবলৈ মন গ'ল, আমি অনলাইন শ্বপিং কৰিলোঁ, হয়নে নহয়? পটককৈ চালোঁ, মিণ্ট্ৰাত চালোঁ, ভাল লাগিলে অৰ্ডাৰ কৰি দিলোঁ। আমাৰ মাজত বেচা কিনা এটা হ'লনে নহ'ল? আমাৰ আৰু সেই যিখিনি মানুহ, তেওঁলোকে যোনে এই গ্ৰুপটোৱে, যিটো গ্ৰুপে চলাই আছে, এই হেৰিকেইটা যে মানে কি অনলাইন শ্বপিং এপকেইটা যোনে চলাই আছে, তেওঁলোকৰ মাজত আৰু আমাৰ মাজত এটা কি হ'ল? বেচা কিনা পদ্ধতি হ'ল, হয়নে নহয়? গতিকে সেইটো হৈছে ওৱান টাইপ অফ বজাৰ। ঠিক আছে, তাৰপাছতে চোৱা যে মূলধন, যাক ইংৰাজীত কেপিটেল বুলি কয়। উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন, অৰ্থাৎ উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে খাদ্যশস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা এডৰা মাটি বা ট্ৰেক্টৰখন হৈছে মূলধন। কাপোৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা তাঁতশাল, চিলাই মেচিন আদি যন্ত্ৰপাতিসমূহ হৈছে মূলধন। উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন, মানে উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদন কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, উদাহৰণস্বৰূপে আমি খেতি কৰিছোঁ, ধৰি লোৱা খেতি কৰিলোঁ, মাটি এডৰা আমি খেতি কৰিছোঁ। খেতি কৰাৰ আমাৰ মূলধন কি হ'ব বাৰু কোৱাচোন? যদি আমি গৰুৱে কৰিছোঁ তেতিয়াহ'লে গৰু, মেন পাৱাৰ, মানুহে কৰিছোঁ, হয়নে নহয়?
গতিকে এইখিনি হ'ব আমাৰ মূলধন, মাটিখিনি হ'ব আমাৰ মূলধন, হয়নে নহয়? সিঁচা শইচখিনি হ'ব আমাৰ মূলধন, হয়নে নহয়? ঠিক তেনেকৈ কি কৈছে যে ট্ৰেক্টৰে যদি মাটি চহালোঁ তেতিয়াহ'লে ট্ৰেক্টৰখন হ'ব আমাৰ মূলধন, হয়নে নহয়? কাৰণ আমি এইখিনি মাটি চহালোঁ ট্ৰেক্টৰখনে চহোৱাৰ পাছত আমি এইখিনিত খেতি কৰি এনেকুৱাতো নহয় যে ট্ৰেক্টৰখনে অকল এইখিনি মাটিতে খেতি কৰিলোঁ আৰু বেলেগ মাটিত খেতি কৰিব নোৱাৰোঁ, হয়নে নহয়? আমি তাক ব্যৱহাৰ কৰি থাকিব পাৰিম নাই? সেইটোৱে হৈছে মূলধন। ঠিক আছে, এতিয়া এটা কৈছে যে কাপোৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা যিখন তাঁতশাল, তাত জানো অকল গামোচা কেইখনমান লগালেও হৈ গ'ল? তেনেকুৱাতো নহয় যে আমি তাত চাদৰো লগাব পাৰিম, মেখেলাও লগাব পাৰিম, গামোচাও লগাব পাৰিম, যিমান কাপোৰ আছে আমাৰ যিমান মন যায় সিমান আমি কাপোৰ লগাব পাৰিম। গতিকে তাঁতশালখন আমাৰ কি হৈছে? মূলধন। চিলাই মেচিনটো আমাৰ মূলধন। ঠিক আছে, যিখিনি যন্ত্ৰ পাতি ব্যৱহাৰ কৰি মানে আমি উৎপাদন কৰাওঁ, উৎপাদনৰ মুখ্য যিখিনি আহিলে তাকে আমি কি বুলি ক'ম? মূলধন বুলি ক'ম। ঠিক আছে, তাৰপাছতে আহিলে সঞ্চয়, ছেভিংছ। আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয়। সেয়েহে আয় ইজুকেল টু ভোগ ব্যয় যোগ সঞ্চয় বুলি কোৱা হয়। সঞ্চয় হৈছে মূলধন সৃষ্টিৰ এটা ভাল উপায়। ঠিক আছে, সঞ্চয়ৰ কথা কি কৈছে? আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যৱহাৰ নহয়, মই যিখিনি অংশ মই কিবা এটা বস্তু উৎপাদন কৰিলোঁ, উৎপাদনৰ পৰা মোৰ কিছুমান অংশ লাভ হ'ল আৰু সেইখিনি মই সঞ্চয় কৰি থৈ দিলোঁ। ঠিক আছে, সেইখিনি মই পিছত ভোগ কাৰ্যত ব্যৱহাৰ নকৰিলোঁ, এক্সট্ৰাকৈ সঞ্চয় কৰি থৈ দিলোঁ আৰু সেইখিনিৰ পৰা মই পিছত এটা মূলধন কিনিব পৰা হ'ব। সেইটোৱে হৈছে মোৰ সঞ্চয় দেই। বিনিয়োগ, বিনিয়োগটোক ইংৰাজীত কয় ইনভেষ্টমেণ্ট। মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলে। মূলধন হৈছে এটা মজুত ধাৰণা আৰু বিনিয়োগ হ'ল এটা প্ৰবাহ ধাৰণা। বেংকত 1 লাখ টকা মজুত থাকিলে সি মূলধন হ'ব। যেতিয়া এই টকাৰে যন্ত্ৰ পাতি কিনি বস্তু উৎপাদন এটা কাৰখানা প্ৰতিষ্ঠা কৰা হ'ব, ই তেতিয়া বিনিয়োগ কৰা হ'ব। ঠিক আছে, এই বিনিয়োগৰ পৰা নিয়মিত উৎপাদন আৰু উপাৰ্জন হ'ব, সেয়েহে ইয়াক প্ৰবাহ বুলি কোৱা হয়। মানে বুজি পাইছানে? বিনিয়োগ কাক কয় বুজি পাইছানে? যে মই ক'ৰবাত বস্তু এটা কিনিবলৈ মোৰ পইচাটো কি কৰিলোঁ? দিলোঁ দেই, পইচাটো দি দিলোঁ, সেইটো কি হ'ব? সেইটো মোৰ বিনিয়োগ হ'ব। মই বিনিয়োগ কৰিলোঁ, বিনিয়োগ কৰি পেলাই মই মূলধন এটা ক্ৰয় কৰিলোঁ। মানে ধৰি লোৱা মই যেনিবা কিবা এটা যন্ত্ৰ পাতি এটা ক্ৰয় কৰিলোঁ উৎপাদন এটা কৰিবৰ কাৰণে, ক্ৰয় কৰি পেলাই মই সেইটো বস্তুৰে কি কৰিলোঁ? যে মই কাম কৰিলোঁ, উৎপাদনমুখী কাম কিছুমান কৰিলোঁ, তেতিয়া সেইটো কি হ'ব? তাক সেয়েহে কি বুলি কয়? বিনিয়োগক ফ্ল' বুলি কয়, প্ৰবাহ ধাৰণা বুলি কোৱা হয়। ঠিক আছে, আৰু মূলধনটো হৈছে এটা মজুত ধাৰণা। মই কি কৰিলোঁ? যে সঞ্চয় কৰি মই মূলধন গোটালোঁ, ইমান টকা যেনিবা 1 লাখ টকা এটা মই থৈ দিছোঁ। ঠিক আছে, সেইটো হৈছে সঞ্চয় কৰি থৈছোঁ ন। কিন্তু তাক কি কৰিলোঁ? মই 1 লাখ টকাটো তাৰপিছতে মই উলিয়াই পেলাই মই কি কৰিলোঁ? এখন ধৰি লোৱা মই কিবা এখন কিনি পেলালোঁ, যে মই ট্ৰেক্টৰ এখন 1 লাখ টকাত নাপায় বাৰু, এনেই কথাটো কৈছোঁ, যদি কিবা এটা খেতি কৰা যন্ত্ৰ পাতি এটাই মানে ক্ৰয় কৰিলোঁ আৰু ক্ৰয় কৰি পেলাই মই কি কৰিলোঁ? সেই বস্তুটোৰে খেতি কৰিবলৈ আৰম্ভ কৰিলোঁ, উৎপাদনমুখী কামত ব্যৱহাৰ কৰিলোঁ। ঠিক আছে, সেইকাৰণে ইয়াক কি বুলি কৈছে? প্ৰবাহ ধাৰণা বুলি কৈছে বিনিয়োগক। আৰু মূলধনটো হৈছে কি? ষ্টক, মজুত ধাৰণা, যাক আমি সাঁচি থওঁ, ষ্টক ধাৰণা। ঠিক আছে, তাৰপাছতে চোৱা যে 13 নম্বৰতে আছে ৰাষ্ট্ৰীয় আয়। এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষ যি বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। কি কৈছে? যে নেশ্যনেল ইনকাম কাক কয়? যে এখন দেশত এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰাৰ মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। আমাৰ এতিয়া দেশখনত প্ৰতিখন দেশতে এটা ফাইনেন্সিয়েল ইয়েৰ থাকে, প্ৰত্যেক বছৰে এটা মানে ফাইনেন্সিয়েল ইয়েৰ থাকে, আৰু সেই ফাইনেন্সিয়েল ইয়েৰটোত এটা বছৰত যিমানখিনি যিবোৰ সামগ্ৰী উৎপাদন হয়, সেই সামগ্ৰী উৎপাদন হোৱা সামগ্ৰীসমূহৰ মানে যিটো বজাৰৰ মূল্য, সেই মূল্যটোকে কি বুলি কোৱা হয়? মুদ্ৰাৰ যিটো মূল্য, সেই মুদ্ৰাটোৱে হৈছে ৰাষ্ট্ৰীয় আয়। তাৰপাছতে চোৱা জনমূৰি আয়, যে পাৰ কেপিটা ইনকাম। এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। ঠিক আছে, মানে কি কৈছে? যে এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক আমি কাক ক'লোঁ? যে এটা বিত্তীয় বৰ্ষত যিমানখিনি
বস্তু বা যিমানখিনি সামগ্ৰী এখন দেশত উৎপাদন হয় সেইখিনিৰ যিখিনি মুদ্ৰা মূল্য সেই মুদ্ৰা মূল্যখিনিক আমি কি বুলি ক'ম ৰাষ্ট্ৰীয় আয় বুলি ক'ম ঠিক আছে আৰু কি কৈছে যে এখন দেশৰ যিটো মুঠ ৰাষ্ট্ৰীয় আয় হ'ব সেই ৰাষ্ট্ৰীয় আয়খিনিক জনসংখ্যাৰে যদি আমি ভাগ কৰি দিওঁ দেশখনৰ সৰ্বমুঠ জনসংখ্যা কিমান আছে ধৰি লওক আমাৰ ভাৰতত 3 কোটি আছে 3 কোটিয়ে যেনিবা আমাৰ ৰাষ্ট্ৰীয় আয়টো যেনিবা 35 কোটি হ'ল 3 কোটিয়ে আমি ভাগ কৰি দিলোঁ ঠিক আছে আৰু সেইটোকে কি বুলি ক'ব জনমূৰি আয় বুলি ক'ব যাক আমি ইংৰাজীত কি বুলি ক'ম পাৰ কেপিটা ইনকাম ঠিক আছে এইকেইটাই হৈছে এই 14টা হৈছে যে আমাৰ অৰ্থনীতি বিজ্ঞানৰ মূল বিষয় এইখিনিৰ বিষয়ে আমি মুখ্যকৈ ষ্টাডি কৰিম ক'ত কৰিম আমি অৰ্থনীতি বিজ্ঞানত ষ্টাডি কৰিম ঠিক আছে আৰু বাকীখিনি আমি নেক্সট ক্লাছত আৰম্ভ কৰিম থেংক ইউ